হেল্ল' এভৰিৱান, কি খবৰ? ভালনে? মই আজি এটা পুনৰ ভিডিঅ' লৈ আছোঁ আপোনালোকৰ ওচৰলৈ ৰেচিপি এটা। এয়া ভেবেলী লতা, ভেদাইলতা বুলি কয়, চিনি পাইছেনে? এয়া খুব পুষ্টিকৰ বস্তু হয় আৰু এইটো বনৌষধি বুলিও ক'ব পাৰি, ঔষধৰ দৰে। এয়া মই অকণমান মচুৰ দালি লৈছোঁ, এইখিনি তিয়াই থ'ম কিছু সময় পানী দি এইদৰে, আৰু কেঁচা জলকীয়া, আদা, নহৰু কেনেকৈ বনাই যাওঁ চাওকচোন বাৰু। বহুতে খাই ভাল পায়, বহুতে বেয়াও পায় চাগে, কাৰণ ইয়াৰ এটা স্মেল, গোন্ধটো কিছুমানে সহ্য কৰিব নোৱাৰে, কিন্তু আমি ভাল পাওঁ, মই খুবেই ভাল পাওঁ। আৰু খুব বেছি বনাই খোৱা নহয়, আৰু মাজে সময়ে বনাই এইদৰে খুব ধুব লাগে, কাৰণ চাওক দাইলবিলাকত কেমিকেল দিয়া থাকে। এইবিলাক কিছু সময় তিয়াই থৈ খুব হাতেৰে মোহাৰি ধুব লাগে। দেখিছেনে কিদৰে এটা কালাৰ ওলাইছে? এইটো দৰৱ দিয়া থকাৰ কাৰণেহে এই গতি হয়। আৰু এয়া এইদৰে মই ধুই ল'লোঁ, ভেদাইলতাখিনি ভালদৰে চাকনি ঝাঞ্জত ধুই লৈছোঁ, আৰু অকণমান পানীখিনি নিগৰি যোৱাৰ পিছত ভালকৈ ইফালে থৈ পিনে, আৰু এতিয়া দাইলখিনি আপুনি অন্ততঃ 15 মিনিটমান তিয়াই থ'ব, কাৰণ দাইলখিনি তিয়াই থ'লে তাৰ যিখিনি কেমিকেল লাগি থাকে সেইটো খুব হাতেৰে মোহাৰি মোহাৰি দিয়ে। চাওকচোন কিদৰে কালাৰটো এতিয়া ওলাইছে। আৰু যিহেতু মাজে সময়ে পকৰী বস্তুটো ভালেই পাওঁ, মচুৰ দালি পিছে মই নাখাওঁ, খুব এই পকৰী বুলিহে খাব লৈছোঁ। মই বেলেগ দাইলহে খাওঁ, মচুৰ দাইল আনি থওঁ আৰু কেতিয়াবা খাবলৈ, কিন্তু মচুৰ দালিটো আকৌ বেলেগ দালিতকৈ বহুত টেষ্টি। আপোনালোকে কেনেকুৱা পায় নাজানো দেই। আৰু মোৰ ভিডিঅ'বোৰ মই বনাওঁ, এয়া চাওক আদা কেইটুকুৰমান দি লৈছোঁ, তাতে ভালকৈ কেইটামান স্লাইচ, এয়া জলকীয়া দি লৈছোঁ, আৰু নহৰু কিছুমান চিকনা, এয়া নহৰুখিনি দিলোঁ এইদৰে। নহৰু দিয়াৰ পিছত এয়া তিয়াই থোৱা দাইল, গোটেই পৰিমাণ দাইলখিনি দিলোঁ, অকণমান দিম, অলপ থৈ দিম, কাৰণ দাইল কিছুমান গোটা গোটাকৈ দিলে যেতিয়া ফ্ৰাই কৰা হয় তেতিয়া খুব ক্ৰাঞ্চি হয় আৰু মচমচীয়া। এইদৰে মিক্সিত পিচি ল'লোঁ, দেখিলে নহয় পাতখিনি ধুনীয়াকৈ মিহি কৰি। এয়া পিঁয়াজ আৰু দালি ভালদৰে সানি লৈছোঁ, আৰু মানে এইটো কি হ'ল, বস্তুটো খুব মানে অলপ হেৰি হৈ যায়। ইয়াত অকণমান আপোনাৰ বেচন বা কেতিয়াবা চাউলৰ গুড়ি হওক বা যেনেকুৱা যিদৰে সুবিধা হয় সেইদৰে মিলাই ল'ব, তেতিয়া বস্তুটো ইটোৰ লগত সিটো মানে জইন হৈ থাকে, নহ'লে বস্তুটো তেলত দিলে ফাট খাই যাব। যিহেতু পাতৰ পৰিমাণটো বেছি আছে, আৰু দালি মই গোটেইখিনি পিছা নাই, অকণমানহে পিচিছোঁ। দালি নিপিচা ৰিজন এইটোৱে যে গোটা গোটা থাকিলে ফ্ৰাই কৰাৰ পিছত বস্তুটো অলপ মচমচীয়া হয়, খাই খুব ভাল লাগে। আৰু মই বৰ ছফ্ট হিচাপৰ পকৰীটো যে কোমল, সেইটো মই খুব খাই ভাল নাপাওঁ। এয়া কেৰাহীটোৰে তেল দি ল'লোঁ, তেলখিনি গৰম হোৱালৈ বাট চাব। যিমান পৰিমাণৰ, কিছুমানে পূৰা চাকি পিনে বনায়, কিছুমানে কম তেলত বনায়, যাৰ যি ইচ্ছামতে। মই এয়া ইমানখিনি তেলতে দি লৈছোঁ সৰু সৰুকৈ, আৰু এইদৰে দিয়াৰ পিছত ভালদৰে, কাৰণ কিন্তু পকৰীটো ভাজি লোৱাৰ পিছত কিন্তু এই পাতৰ কাৰণে কালাৰটো খুব কিবা এটা ব্লেক কালাৰৰ নিচিনা ক'লা ৰঙৰ হৈ যায়। যিহেতু কিছুমানে অলপ মানে দেখি বেয়া পায়, কিন্তু কালাৰটোলৈ নাযাব দেই, খাব, বনাই চাবচোন, খাব। আৰু প্ৰত্যেকৰ ঘৰত সেইটো চলে চাগে। ইয়াত দেখিছেনে এইদৰে ওলটাই দিলে কালাৰটো দেখিছেনে, পূৰা ব্লেক কালাৰৰ নিচিনা হৈ যায়, কিন্তু কালাৰলৈ নাযাব, খাব। এইটো আপোনাৰ বেমাৰৰ কাৰণে ভেবেলী লতাটো খুবেই ভাল, আৰু বইল খালেতো আৰু ভাল, কিছুমানে পিটিকাও খায়। এয়া চাওক ইমান ধুনীয়া ক্ৰাঞ্চি হৈছে, দেখিছেনে? এইদৰে এয়া আপুনি ভালকৈ থাল এখনত সজাই এতিয়া ভাতৰ লগত খাবচোন। কিছুমানে সন্ধিয়া সময়ত নাস্তা হিচাপেও খায়, যিহেতু আমি দুপৰীয়া ভাতৰ থালত। মোৰ ভিডিঅ'বোৰ